Hello everyone, welcome to Assamese Study Point. বন্ধু বান্ধৱীসকল আমি দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। আমি ইতিমধ্যে দুটা খণ্ডত এচিড ক্ষাৰক সূচক আৰু এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিলোঁ। এই অধ্যায়ত আলোচনা কৰিম লৱণৰ শ্ৰেণী বিভাজন আৰু লৱণৰ গুৰুত্ব আৰু ব্যৱহাৰ এই বিষয়ে আজি আলোচনা কৰিম। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। লৱণ মানে কি আমি প্ৰথমতে জানি লওঁ। ধনাত্মক আৰু ঋণাত্মক আয়নৰ দ্বাৰা গঠন হোৱা যৌগক লৱণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ছডিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড, মেগনেছিয়াম ক্লৰাইড, পটাছিয়াম সালফেট, ছডিয়াম কাৰ্বনেট এইকেইটা হ'ল লৱণৰ উদাহৰণ। ধনাত্মক আৰু ঋণাত্মক আয়নৰ দ্বাৰা লৱণ গঠন হয়, যেনে ছডিয়াম ক্লৰাইড। ছডিয়াম ক্লৰাইডৰ যদি উদাহৰণটো চাওঁ, ছডিয়ামে ধনাত্মক আয়ন গঠন কৰে আৰু ক্লৰিনে ঋণাত্মক আয়ন গঠন কৰে। এনেদৰে ছডিয়াম ক্লৰাইড গঠন হয়। এতিয়া আমি ইয়াত দেখিবলৈ পাইছোঁ ছডিয়াম ধনাত্মক আয়ন আৰু ক্লৰিন ঋণাত্মক আয়ন, আৰু এনেদৰে ছডিয়াম ক্লৰাইড গঠন হৈছে। গতিকে লৱণ ধনাত্মক আয়ন আৰু ঋণাত্মক আয়নৰ দ্বাৰা গঠন হয়। ঠিক একেদৰে পটাছিয়াম ক্লৰাইডতো পটাছিয়াম ধনাত্মক আয়ন আৰু ক্লৰিন ঋণাত্মক আয়ন, আৰু এনেকৈ পটাছিয়াম ক্লৰাইড উৎপন্ন হয়। এতিয়া আমি জানি লওঁ লৱণৰ প্ৰকাৰ। লৱণক বহু প্ৰকাৰে ভাগ কৰিব পৰা যায়। প্ৰধানকৈ লৱণক একেই ধনাত্মক বা ঋণাত্মক মূলক থকা লৱণবোৰ একেটা শ্ৰেণীৰ অন্তৰ্গত। উদাহৰণস্বৰূপে ছডিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড, মেগনেছিয়াম ক্লৰাইড আদি ক্লৰাইড লৱণ, কিয়নো ইয়াত ছডিয়াম ক্লৰাইডত ক্লৰিন আছে, পটাছিয়াম ক্লৰাইডতো ক্লৰিন আছে আৰু মেগনেছিয়াম ক্লৰাইডতো ক্লৰিন আছে। গতিকে এইকেইটা আমি ক্লৰাইড লৱণত শ্ৰেণীবিভক্ত কৰিব পাৰোঁ। ঠিক একেদৰে ছডিয়াম ক্লৰাইড, ছডিয়াম কাৰ্বনেট, ছডিয়াম সালফেট আদিক ছডিয়াম লৱণ বুলি ক'ব পাৰোঁ, কিয়নো এই আটাইকেইটা লৱণত ছডিয়াম লৱণ আছে। একেদৰে পটাছিয়াম ক্লৰাইড, পটাছিয়াম সালফেট আদিক পটাছিয়াম লৱণত শ্ৰেণীবিভক্ত কৰিব পাৰোঁ। এনেদৰে লৱণক বহুতো ভাগত ভগাব পাৰি। এতিয়া আমি চাওঁ লৱণৰ pH। যিহেতু আমি এচিড আৰু ক্ষাৰকৰ pHৰ বিষয়ে আগত পঢ়ি আহিলোঁ, এতিয়া আমি চাওঁ লৱণৰ pH। যেতিয়া তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়া কৰি লৱণ উৎপন্ন কৰে, সেই লৱণসমূহ প্ৰশম হয় আৰু এই লৱণৰ pHৰ মান 7 হয়। আকৌ তীব্ৰ এচিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ আম্লিক হয়, অৰ্থাৎ ইয়াৰ pHৰ মান 7তকৈ কম হয়। যেতিয়া তীব্ৰ ক্ষাৰক আৰু মৃদু এচিডে বিক্ৰিয়া কৰে আৰু যি লৱণ উৎপন্ন কৰে, সেই লৱণ ক্ষাৰকীয় হয়, অৰ্থাৎ pHৰ মান 7তকৈ বেছি হয়। এই পইণ্টকেইটা মনত ৰাখিব লাগিব। আমি ইয়াত পালোঁ তীব্ৰ এচিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ আম্লিক হয়, কিয়নো এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয় বুলি আমি আগৰ খণ্ডত আলোচনা কৰি আহিছোঁ। যিহেতু এচিড আৰু ক্ষাৰকৰ ফলত লৱণটো উৎপন্ন হৈছে, গতিকে এচিডটো তীব্ৰ হোৱাৰ ফলত লৱণটো আম্লিক হৈ পৰিছে আৰু ক্ষাৰকটো মৃদু হোৱাৰ ফলত ক্ষাৰকৰ প্ৰভাৱ পৰা নাই। ঠিক একেদৰে তীব্ৰ ক্ষাৰক আৰু মৃদু এচিডৰ বিক্ৰিয়াজাত লৱণবোৰ ক্ষাৰকীয় হৈছে, কিয়নো ইয়াত তীব্ৰ ক্ষাৰকৰ প্ৰভাৱ উৎপাদিত লৱণটোৰ ওপৰত পৰিছে, গতিকে লৱণটো ক্ষাৰকীয় হৈ পৰিছে। আমি দৈনন্দিন জীৱনত লৱণ বহুলভাৱে প্ৰয়োগ কৰি আহিছোঁ। তাৰে এবিধ গুৰুত্বপূৰ্ণ লৱণৰ নাম হ'ল ছডিয়াম ক্লৰাইড। আমি নিতৌ খোৱা লৱণ হ'ল ছডিয়াম ক্লৰাইড। ছডিয়াম ক্লৰাইড হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হয়। ইয়াত বিক্ৰিয়াটো দেখুৱাইছে হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইড বিক্ৰিয়াৰ ফলত ছডিয়াম ক্লৰাইড আৰু পানী উৎপন্ন হয়, আৰু এই বিক্ৰিয়াটোক প্ৰশম বিক্ৰিয়া বুলি কোৱা হয়। যিহেতু আমি আগতে আলোচনা কৰি আহিলোঁ, যেতিয়া এচিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰে তেতিয়া লৱণ আৰু পানী উৎপন্ন কৰে। ইয়াত ক্ষাৰকে এচিডৰ গুণ নাইকিয়া কৰে আৰু এচিডে ক্ষাৰকৰ গুণ নাইকিয়া কৰে, পৰস্পৰক প্ৰশমিত কৰে, আৰু সেয়েহে ইয়াক প্ৰশম বিক্ৰিয়া বুলি কোৱা হয়। ইয়াৰ পিছত আমি চাওঁ খনিজ লৱণ। ভূপৃষ্ঠৰ বিভিন্ন প্ৰান্তত বিভিন্ন লৱণ পোৱা যায়, আৰু এই লৱণ বিশুদ্ধ অৱস্থাত পোৱা নাযায়, বিভিন্ন ঔষধি মিহলি হৈ থাকে, আৰু এই ঔষধি মিহলি হৈ থকা লৱণবোৰক খনিজ লৱণ বুলি কোৱা হয়। এতিয়া আমি চাওঁ খোৱা লৱণ বা ছডিয়াম ক্লৰাইডক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। কেনেদৰে খোৱা লৱণ বা ছডিয়াম ক্লৰাইডক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় আমি চাওঁ। ছডিয়াম ক্লৰাইডক ছডিয়াম হাইড্ৰক্সাইড, বেকিং ছ'ডা, কাপোৰ ধোৱা ছ'ডা, ব্লিচিং পাউডাৰ আদি প্ৰস্তুত কৰিবলৈ কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা হয়। আমি 1 নম্বৰটো চাওঁ ছডিয়াম হাইড্ৰক্সাইড। ছডিয়াম হাইড্ৰক্সাইড প্ৰস্তুত কৰিবলৈ ছডিয়াম ক্লৰাইডক কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা হয়। ছডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ এটাৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ ছডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। এই পদ্ধতিটোক ক্লৰোএলকালি বুলি কোৱা হয়, কিয়নো উৎপাদিত পদাৰ্থ ইয়াত ক্লৰিন আৰু ছডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়, সেয়েহে ইয়াক ক্লৰোএলকালি বুলি কোৱা হয়। ক্লৰোটো ক্লৰিনৰ পৰা আহিছে আৰু এলকালিটো ছডিয়াম হাইড্ৰক্সাইডৰ পৰা অহা কাৰণে ইয়াক ক্লৰোএলকালি বুলি কোৱা হৈছে। 2 নম্বৰটো হ'ল ব্লিচিং পাউডাৰ। ইয়াৰ ৰাসায়নিক নাম হ'ল ছডিয়াম অক্সোক্লৰাইড। শুকান হিথিলিত চূণৰ লগত ক্লৰিন বিক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়। ব্লিচিং পাউডাৰৰ কিছুমান ব্যৱহাৰ আছে। এই ব্যৱহাৰকেইটা হ'ল বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ, লিলেন কাপোৰ বিৰঞ্জিত কৰিবলৈ, কাগজ কলত মণ্ড বিৰঞ্জিত কৰিবলৈ আৰু ধোৱা কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়। 2 নম্বৰটো হ'ল
বিভিন্ন ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। সোডিয়াম অক্সক্লৰাইড অক্সিজেন থকাৰ বাবে ই এবিধ জাৰক পদাৰ্থ হয় আৰু সেয়েহে বিভিন্ন ৰাসায়নিক উদ্যোগত ইয়াক জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। 3 নম্বৰটো চাওঁ, খোৱা পানী বীজাণুমুক্ত কৰিবলৈও ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়। 3 নম্বৰটো হ'ল বেকিং ছ'ডা। ইয়াৰ ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট। বেকিং ছ'ডা প্ৰস্তুত কৰিবলৈ সোডিয়াম ক্লৰাইডক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। উৎপন্ন কৰা বিক্ৰিয়াটো হ'ল সোডিয়াম ক্লৰাইডক পানী আৰু কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিত এমনিয়াৰ লগত বিক্ৰিয়া কৰিবলৈ দিলে এমনিয়াম ক্লৰাইড আৰু সোডিয়াম হাইড্ৰজেন কাৰ্বনেট উৎপন্ন হয়। আকৌ সোডিয়াম হাইড্ৰজেন কাৰ্বনেটক যেতিয়া তাপ দিয়া হয়, এই সোডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। বেকিং ছ'ডাৰ কিছুমান ব্যৱহাৰ হ'ল বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। বেকিং ছ'ডাৰ লগত টাৰ্টাৰিক এচিড মিহলালে বেকিং পাউডাৰ উৎপন্ন হয়। বেকিং পাউডাৰক আকৌ তাপ দিলে কাৰ্বন ডাই অক্সাইড, পানী আৰু এচিডৰ সোডিয়াম লৱণ উৎপন্ন কৰে। ইয়াত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড এবিধ গেছ। এই গেছৰ ফলত আমি খোৱা ব্ৰেড, পাওৰুটি আদিত ফোঁপোলা কৰে। আপোনালোকে পাওৰুটি বা ব্ৰেড খাওঁতে বা কেক খাওঁতে নিশ্চয় মন কৰিছে ফোঁপোলা হয়, মাজত কিছুমান স্পঞ্জৰ নিচিনা সৰু সৰু ফুটা থাকে। সেইটো একমাত্ৰ কাৰ্বন ডাই অক্সাইডৰ কাৰণে হয়। কাৰ্বন ডাই অক্সাইড থকাৰ কাৰণে সেই মাজত কিছুমান ৰন্ধ্ৰ থাকি যায়। বেকিং ছ'ডাৰ ধৰ্ম ক্ষাৰকীয় হোৱাৰ কাৰণে ইয়াক অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয়। আমি আগৰ খণ্ডত আলোচনা কৰিছিলোঁ, কেতিয়াবা এচিডিটি হোৱাৰ ফলত বদহজম হ'ব পাৰে আৰু তেতিয়া পেটত অত্যাধিক পৰিমাণে এচিড উৎপন্ন হ'ব পাৰে। তেতিয়া বেকিং ছ'ডা ব্যৱহাৰ কৰা হয়। ইয়াক অম্লনাশক হিচাপে বেকিং ছ'ডা ব্যৱহাৰ কৰা হয়। অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়। 4 নম্বৰটো হ'ল কাপোৰ ধোৱা ছ'ডা। ইয়াৰ ৰাসায়নিক নাম হ'ল সোডিয়াম কাৰ্বনেট আৰু ইয়াত 10টা পানীৰ অণু লগ লাগি আছে। সোডিয়াম কাৰ্বনেটৰ পুনৰ স্ফটিকীকৰণ ঘটালে কাপোৰ ধোৱা ছ'ডা পোৱা যায়। ব্লিচিং পাউডাৰৰ নিচিনা সোডিয়াম কাৰ্বনেটো এবিধ ক্ষাৰকীয় লৱণ। ইয়াত পুনৰ স্ফটিকীকৰণ ঘটা প্ৰক্ৰিয়াটো দেখুওৱা হৈছে। সোডিয়াম কাৰ্বনেটক পুনৰ স্ফটিকীকৰণ ঘটালে সোডিয়াম কাৰ্বনেট বা কাপোৰ ধোৱা ছ'ডালৈ ৰূপান্তৰিত হয়। সোডিয়াম কাৰ্বনেটৰ বা কাপোৰ ধোৱা ছ'ডাৰ কিছুমান ব্যৱহাৰ হ'ল কাঁচ, চাবোন আৰু কাগজ উদ্যোগত কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা হয়। বৰাক্সৰ দৰে সোডিয়াম যৌগ পণ্য উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয়। পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। ঘৰুৱা চাফাই কামত ইয়াক ব্যৱহাৰ কৰা হয়। এতিয়া আমি স্ফটিকাবদ্ধ জলৰ বিষয়ে কিছু কথা জানি লওঁ। লৱণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণুক স্ফটিকাবদ্ধ জল বুলি কোৱা হয়। যেনে কপাৰ ছালফেটৰ সংকেত এককত 5টা পানীৰ অণু থাকে আৰু জিপছামৰ সংকেত এককত 2টা পানীৰ অণু থাকে। আৰু এটা যৌগৰ সংকেত এককত যিমান পৰিমাণৰ পানীৰ অণু থাকে ইয়াক স্ফটিকাবদ্ধ জল বুলি কোৱা হয়। কপাৰ ছালফেটত 5টা আছে। ইয়াত 5টা স্ফটিকাবদ্ধ জল আছে, অৰ্থাৎ 5টা পানীৰ অণু কপাৰ ছালফেটত আছে। ঠিক একেদৰে জিপছামত অৰ্থাৎ কেলছিয়াম ছালফেটত 2টা স্ফটিকাবদ্ধ জল আছে। ইয়াৰ পিছত আমি চাওঁ প্লাষ্টাৰ অফ পেৰিছ। আমি অলপ আগত পাইছিলোঁ কেলছিয়াম ছালফেট বা জিপছামক, ইয়াক জিপছাম বুলি কোৱা হয়। জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেটত পৰিণত হয় আৰু ইয়াক প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয়। ই এবিধ বগা পাউডাৰ। পানী মিহলালেই পুনৰ জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয়। কেলছিয়াম ছালফেট হেমিহাইড্ৰেট, ইয়াক জিপছাম বুলি কোৱা হয়। ইয়াক আকৌ পানীৰ লগত কাৰ্বন ডাই অক্সাইডটো নালাগে ইয়াক আকৌ পানীৰ লগত বিক্ৰিয়া কৰিবলৈ দিলে ই আকৌ জিপছামলৈ ৰূপান্তৰিত হয় আৰু কঠিন গোটা পদাৰ্থত ৰূপান্তৰিত হয়। প্লাষ্টাৰ অফ পেৰিছৰ চিহ্নটোত সাংকেতিক চিহ্নত আপোনালোকে মন কৰিছে চাগে। ইয়াত পানীৰ অণুৰ পৰিমাণ আধা দিছে। ইয়াৰ অৰ্থটো হ'ল 2টা কেলছিয়াম ছালফেট অণুৱে এটা পানীৰ অণু ধৰি ৰাখে। সেয়েহে ইয়াক কেলছিয়াম ছালফেটৰ সংকেতৰ লগত আধা পানীৰ অণু দেখুওৱা হৈছে। কেলছিয়াম ছালফেট হেমিহাইড্ৰেট বা প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ হ'ল ডাক্তৰে ভঙা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰে। হাত ভৰি ভাঙিলে ডাক্তৰে ভঙা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ কৰে আৰু সেয়া হ'ল কেলছিয়াম ছালফেট হেমিহাইড্ৰেট বা প্লাষ্টাৰ অফ পেৰিছ। ইয়াৰ আৰু এটা ব্যৱহাৰ হ'ল পুতলা, ঘৰ সজোৱা সামগ্ৰী আৰু মসৃণ তল সাজিবলৈ প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা কুৱেশ্যন থাকিলে কমেণ্ট কৰি জনাব। মই নিশ্চয় কমেণ্টৰ উত্তৰ দিম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।